Hello everyone, welcome to my channel Maths by Sujit. 2018 DHS Assistant etu grade 3 paper hoisile tare maths or 25 ta question ami video to solve korim. First question yat ki koise simplify. Ami yak simplify koribo lage. To first ami sabo lagibo yat ki dia ase. So into aru minus mane dutai ase multiply aru minus. To first ami ki korim puron korim. পুৰণ যদি থাকে ফ্ৰেকশনৰ আমি ওপৰ তল কেনসেল কৰিব পাৰো নেকি এটো প্ৰথমে আমি চাব লাগিব ইয়াত সোৱা কেনসেল না যায় 2 3 আছে তলত 5 7 কেনসেল না যায় তো আমি কি কৰিম ডাইৰেক্টলি ওপৰৰবোৰ পূৰণ কৰিম তলৰবোৰ পূৰণ কৰিম 2 3 গুণ কিমান 6 মাইনাস আছে এই কাৰণে -6 আহিব আৰু তলত 5 7 জাৰ 35 নেক্সট ইয়াত কি আছে -1/14 এফালে মাইনাস 3 3 গুণ কিমান 3 3 জাৰ 9 হ'ব আৰু 7 5 জাৰ 35 এতিয়া আমি যেতিয়াও ফ্ৰেকশনৰ মাইনাস বা প্লাস দিয়া থাকে আমি কি কৰিব লাগিব তলৰ নাম্বাৰবোৰৰ এলসিএম লব লাগিব তো ইয়াত 35 আৰু 14 ৰ আমি কি লম এলসিএম 35 দুটা আছে বাট সেম নাম্বাৰ হলে সিঙ্গল এটা ললে হল এলসিএম আমি কেনেকে লও এই দুইটাৰ পৰা আমাৰ ডিভাইড যোৱা স্মলেষ্ট নাম্বাৰটো তো কি হ'ব হেতু 70 35 দুগুণ 70 14 5 গুণ 70 তো মান 70 এলসিএম হ'ব আমি গম পাও নহলে আমি এনেকে কৰিব পাৰো 35 আৰু 14 এলসিএম 7 পৰা গৈ আছে ন দুটাটো 7 5 জাৰ 35 7 2 জাৰ 14 নেক্সট 5 আৰু 2 টো না যায় আৰু যদি আমি কৰিব নোৱাৰো তেতিয়া আমি ইয়াতে ষ্টপ কৰি গুটেই নাম্বাৰবোৰ আমি কি কৰিম পূৰণ কৰি দিম মানে 7 পূৰণ 5 পূৰণ 2 এটো আমাৰ কি হ'ব এলসিএম 2 5 গুণ 10 10 7 গুণ 70 মানে 70 আমাৰ এলসিএম আহিলে এতিয়া আমি কেনেকে কৰিছিলো সিম্পলি আমি 35 পৰা ইয়াক ডিভাইড কৰিম মানে 35 2 জাৰ 72 পালো ন 2 ওপৰত পূৰণ কৰি দে 2 6 জাৰ 12 14 আছে 14 পৰা ইয়াক ডিভাইড কৰ কেইবাৰ যায় 14 5 জাৰ 70 সো 5 1 জাৰ 5 মাইনাস 35 পৰা ডিভাইড কৰা 70 কেইবাৰ যাব দুবাৰ 35 দুগুণ 70 2 পালো ন 2 9 গুণ 18 এনেকে সিম্পলি যেনেকে আমি স্কুলত শিকি আইছো এতিয়া সো তলত তো 70 আছে ওপৰত কিমান হ'ব মাইনাস 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 গুটে কেটাতে সাইন টু সেম সাইন হলে সদায় প্লাস কৰি দিবা গুটে কেটা তো 12 পাছে 17 17 আৰু 18 যোগ কৰিলে কিমান 35 আৰু সেম সাইন থাকিলে হে সাইনটো আহি যায় মাইনাস আহি যাব তো 35/70 মানে 35 পৰা কেনসেল যাব 35 গুণ 35 35 দুগুণ 70 आंसर কি হ'ব -1/2 তো অপশন নাম্বার সি কারেক্ট आंसर 77 টো কি কৈছে what should be added to twice the rational number -7/3 to get 3/7 ইয়াত সা ৰেশনাল নাম্বাৰ কৈছে ৰেশনাল নাম্বাৰ মানে কি p/q ফৰ্মত থাকা নাম্বাৰবোৰ p/q ফৰ্মত থকাবোৰ আৰু তলৰ যেটো q এটো কি হ'ব নালে কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে তলত কেতিয়াও 0 থাকিব নোৱাৰে যিকোনো ফ্ৰেকশনত আৰু p আৰু যেটো q হেতু সদায় কি হ'ব লাগিব ইন্টিজাৰ্স p q টো কি নাম্বাৰ হ'ব লাগিব ইন্টিজাৰ্স মানে কি অখণ্ড সংখ্যা 0 প্লাস মাইনাস 1 প্লাস মাইনাস 2 এনেকে গোটেই সংখ্যাবিলাককে আমি কি বুলি কওঁ অখণ্ড সংখ্যা মানে পজিটিভ নেগেটিভ আৰু লগত 0 ইনক্লুড কৰি আমি তাক ইন্টিজাৰ্স বুলি কওঁ তো ইয়াত সোৱা কি কৈছে what should be added to twice the number this মানে -7/3 এই নাম্বাৰৰ কি twice কৈছে twice the number this তো ইয়াৰ twice মানে ইয়াক 2 ৰ পৰা ইনটু কৰিব লাগিব আৰু ইয়াৰ twice ৰ লগত মই কি যোগ কৰিম what should be added to twice the number this তো ইয়াৰ twice ৰ লগত মই কি প্লাস কৰিম x বুলি এজুম কৰি লৈছো নাজানো কি প্লাস কৰিব লাগিব সো x বুলি মানি ললো আমি এতিয়া কৰাৰ পাছত আমি কিমান পাব লাগিব টু গেট 3/7 তো এই ইকুৱেশনটো আমি বনাব জানিব লাগিব এতিয়া আমাৰ आंसर আহি যাব সিম্পলি ইয়াত সোৱা দুইটো ওপৰৰ নাম্বাৰ ন পূৰণ হৈ আছে ওপৰে ওপৰে পূৰণ কৰা 2 7 গুণ 14 -14/3 হৈ গল আৰু প্লাস x আছে ইকুৱেল 3/7 তো x ৰ ভ্যালু আমি উলাব লাগে তো x টো ইয়াতে থ হেফালে 3/7 টো আছে -14/3 টো আমি হেফালে লৈ যাম কিমান হৈ যাব +14/3 সো এতিয়া আমি এটো প্লাস কৰিব লাগিব প্লাস মাইনাসৰ যেতিয়া ফ্ৰেকশন আহে আমি কি কৈছিলো তলৰ নাম্বাৰ কেটাৰ এলসিএম লব লাগিব ইয়া 7 আৰু 3 এলসিএম কিমান হ'ব 21 হ'ব 21 কাৰণ সোৱা 7 আৰু 3 টো ডিভাইড না যায় সিঙ্গল এটা নাম্বাৰৰ পৰা আমি ডিভাইড কৰিব নোৱাৰো তো যদি না যায় ডাইৰেক্টলি পূৰণ কৰি দিবা 7 3 গুণ 21 এতিয়া কি কৈছিলো মই হাতেদি 21 হৰণ কৰা ডিভাইড কৰা 7 পৰা কেইবাৰ যায় 21 3 টাইমস 7 3 জাৰ 21 সো 3 পালো 3 3 জাৰ 9 ডিভাইড কৰি যেটো আহিব এটো ওপৰ লগত মাল্টিপ্লাই কৰিলে হল ইয়াত 3 আছে 3 পৰা কাক ডিভাইড কৰিম 21 3 পৰা 7 বাৰ যাব ন 7 টাইমস
সো 7 14 জাৰ কিমান হ'ব 98 এটা এটো প্লাস কৰিলে হল 8 9 কিমান 17 কিমান আহিব 107 ঠিক আছে এটো প্লাস কৰি চাব 107 আহিব তলত 21 মানে आंसर কি হ'ব 107/21 অপশন নাম্বার ডি নেক্সট কনজুগেটিভ নাম্বাৰৰ কুৱেশ্যন এটো এডিআৰিত অলৰেডি এনেকুৱা টাইপৰ কুৱেশ্যন ঢেৰ আহিছে তো এনেকুৱা টাইপৰ কেটা ইজি হয় সিম্পল কুৱেশ্যন কিন্তু প্ৰেক্টিস কৰি যাবা এইবিলাক ইয়াত দিয়া আছে that sum of 3 consecutive multiple of 11 is 363 আচ্ছা ইয়াত চোৱা সাম মানে কি যোগফল কাৰ যোগফল কনজুগেটিভ নাম্বাৰ তিনটা কনজুগেটিভ নাম্বাৰ আছে তো মই কনজুগেটিভ নাম্বাৰবোৰ ধৰি ল'ব লাগিব কনজুগেটিভ মানে একেৰাহে যোৱা সংখ্যা গেপটো সেম হ'ব লাগে তো প্ৰথমে মই x বুলি ধৰিছো ফাৰ্স্ট কনজুগ মানে নাম্বাৰটো সেকেন্ডটো কি হ'ব কনজুগেটিভ বুলি ক'লে ইয়াতকে এক বেছি x + 1 আৰু নেক্সটটো কি হ'ব x + 2 ইয়াত মেনশন নাই ইভেন কনজুগেটিভ বুলি ক'লে মানে চোৱা ইভেন বা অড কনজুগেটিভ ক'লে মানে আমি জানো ইভেন নাম্বাৰবোৰ কি 2 4 6 8 10 এইবোৰ মানে গেপটো চোৱা 2 2 গেপটো সেম হ'ব লাগে 1 হ 2 হ 3 মতলব নাই গেপ সেম হলে কনজুগেটিভ সো এই ইভেন নাম্বাৰবোৰো কনজুগেটিভ হয় কিয় গেপটো সেম আৰু অড নাম্বাৰবোৰো কনজুগেটিভ হয় 1 3 5 7 9 গেপটো সবতে 2 2 কে গৈ আছে ন তো ইভেনে হওক অডে হওক গেপটো সদায় 2 যদি প্ৰশ্নত যদি 3 ইভেন কনজুগেটিভ দিয়া থাকা হেতেন আৰু মাল্টিপল 11 টো যদি নিদিয়া হেতেন তেতিয়া কি হলে হয় আমি তিনিটা ইভেন নাম্বাৰৰ কনজুগেটিভ ল'ব লাগিব প্ৰথমটো x হলে নেক্সটটো কি হ'ব 2 বেছি হ'ব কাৰণ 2 2 কে যায় ন x + 2 নেক্সটটো x + 4 এনেকে অড বুলি ক'লেও আমি x + 2 x + 4 ধৰিব লাগিব কাৰণ অড নাম্বাৰৰো গেপটো কি 2 2 কে গৈ থাকে বুজি পালা এইটোৱে ইয়াত একো মেনশন নাই তো আমি সিম্পলি ইন্টিজার্স বুলি ধৰিম জাস্ট গেপটো 1 1 তো x ধৰিলো নেক্সটটো কি হ'ব x + 1 নেক্সটটো x + 2 কিন্তু ইয়াত চোৱা কনজুগেটিভ নাম্বাৰ তিনটা যে আছে সেই তিনটাটো কি হ'ব মাল্টিপল অফ 11 মানে 11 ৰ পূৰণ হ'ব লাগিব যোৱা পূৰণ ফল তো মই 11 পৰা মাল্টিপ্লাই কৰিব লাগিব ইয়াত 11 x হৈ যাব এটো 11 ব্র্যাকেট দি দিবা ইয়াতো 11 কাৰণ 11 ৰ মাল্টিপল বুলি কৈছে ন হৈ গল এতিয়া এই তিনিটা সংখ্যাটো মই যোগ কৰিলে হল যোগ কৰাৰ পাছত কাৰ সমান বুলি কৈছে 363 এইটো আমাৰ প্ৰশ্নত দিয়া আছে তো প্লাস কৰি দিয়া 11x প্লাস এটো ব্র্যাকেটটো খুলিলে হল মানে পূৰণ কৰিব লাগিব 11 টো লাগি আছে ন 11x হ'ব প্লাস 11 গুণ 11 এটো 11x প্লাস 11 2 * 22 আৰু সমান 363 এতিয়া সোৱা 11x তিনিটা আছে কিমান হ'ব 33x প্লাস 11 আৰু 22 কিমান হ'ব 33 363 তো এই 33 টো এইফালে ঠেলি দিলে হল মাইনাস হৈ যাব এইফালে 33 টো প্লাস হৈ আছে না হেফালে গলে মাইনাস হ'ব তো 363 পৰা 33 মাইনাস কৰিলে কিমান হ'ব 330 হ'ব তো ইয়াৰ পৰা x ৰ মানটো উলাই লোৱা 33 পৰা ক্যান্সেল কৰা 10 বাৰ যাব মানে x ৰ মান কি আহিলে 10 x = 10 আমাক কি হদিছে হোৱাট ইজ দা মিডল টার্ম মিডল মানে মাজৰটো আমি কি ধৰিছিলো এইটো 11x + 1 আছিল ন মাজৰ সংখ্যাটো তো x ৰ মান মই কি পালো 10 তো 10 যোগ 1 কিমান হ'ব 11 আৰু এফালে 11 ইনটু হৈ আছে 11 * 11 মানে 121 আমাৰ आंसर কি হ'ব 121 যদি ফার্স্ট টার্ম হুদা হেতেন 11x ৰ মান ওলাব লাগিব 11 * x মানে মই কি পালো 10 তো 110 হলে হয় কিন্তু আমাক মাজৰটো হুদিছে সো 121 আমাৰ आंसर হ'ব কাৰে আচ্ছা এই কোৱেশ্চনটো আমি এনেকে নকৰি এভাৰেজৰ কনসেপ্টটো ইউজ কৰিব পাৰো আমি ডাইৰেক্টলি শর্ট হয় আৰু ঠিক আছে তো এইটো হিকি থলে ভাল সো এভাৰেজ মানে কি যিকোনো সংখ্যাৰ আমি যেতিয়া এভাৰেজ উলাও তো ওপৰত কি লিখো নাম্বাৰবোৰৰ যোগফল মানে সাম আৰু তলত কিমানটা সংখ্যা আছে হেতু দি আমি হৰণ কৰো তো আমি তেতিয়া কি পাম এভাৰেজটো পাই যাও আৰু এটা কথা মনত থবা কনজুগেটিভ নাম্বাৰৰ মানে ক্ৰমিক সংখ্যা কনজুগেটিভ মানে ক্ৰমাগত বা কনজুগেটিভ মানে যেটো অসমীয়াত কি বুলি কয় ক্ৰমিক সংখ্যা একেৰাহে যোৱাবোৰ কনজুগেটিভ নাম্বাৰৰ এভাৰেজ উলাব ইজি হয় সদায় মিডল নাম্বাৰটো সাপোজ 3 4 5 এটো কনজুগেটিভ গেপটো সব 1 1 কে গৈ আছে ইয়াৰ এভাৰেজ কিমান হ'ব ডাইৰেক্ট মাজৰটো 4 টো এনেকে আমি উলাব পাৰো সিম্পল আৰু নরমাল কে যদি আমি এভারেজ উলাও আমি কি কৰো নাম্বারবোৰ যোগ কৰো 5 4 9 9 3 কিমান 12 ওপৰ লিখো আৰু তলত কি লিখো সংখ্যাটো কেইটা সংখ্যা আছে 1 2 3 3 পৰা 12 হৰণ কৰা 4 সো এনেকেও 4 আইছে এনেকেও 4 আইছে তো ইয়াৰ পৰা আমি কি বুজিলো এভারেজ উলাব হলে কনজুগেটিভ নাম্বাৰৰ এভারেজ সদায় মাজৰটো হয় তো ইয়াত আমি এভারেজটো উলাম ডাইৰেক্টলি এভারেজ মানে মাজৰ সংখ্যাটো আমি পাই যাম ডাইৰেক্ট কনজুগেটিভৰ কথা কৈছে ন তো সিম্পলি কি কৰিম আমি এভারেজ = সাম মানে তিনটা সংখ্যাৰ যোগফলটো কিমান 363
আৰু তলত কি লিখোঁ নাম্বাৰ কেইটা আছে তিনিটা সংখ্যাৰ কথা কৈছে 3 পৰা ডিভাইড কৰিম তো 3 1 জাৰ 3 3 2 জাৰ 6 3 আহিলে নাই 121 ডাইৰেক্ট আহি গ'ল ন তো শ্বৰ্ট হৈ যায় মানে এভাৰেজৰ পৰা আৰু চোৱা মাল্টিপল অফ 11 এই নাম্বাৰ যে পালোঁ এইটো 11ৰ পূৰণফল হয়নে নহয় এইটো চেক কৰা যদি 11ৰ হয় পূৰণফল তেন্তে এইটো এনচাৰ হৈ যাব 11 গুণ 121 হয় তাৰ মানে এইটো কাৰেক্ট আমাৰ এনচাৰটো এনেকৈ আমি ডাইৰেক্টলি ওলাব পাৰোঁ মাজৰটো সুধিছিলে ন এভাৰেজ মানে মাজৰটো নাম্বাৰটো হল 78 লৈকে হল এতিয়া চোৱা 79 ইয়াত কি কৈছে Bansi has 3 times as many 2 rupee coins as he has 5 rupee coin আচ্ছা ইয়াত দুইটা টাইপৰ কইন আছে এটা কি 2 rupees আৰু এটা 5 rupees দুটা টাইপৰ কইন আছে ইয়াত এতিয়া এই 2 rupeesৰ কইন হিহঁতৰ নাম্বাৰৰ ৰেশিও দিয়া আছে নাম্বাৰ মানে 2 rupees কেইটা আছে সংখ্যাটো মানে আৰু 5 rupees কেইটা আছে নাম্বাৰৰ ঠিক আছে কইনৰ সংখ্যাটো আমাক দিয়া আছে চোৱা 3 times as many 2 rupee as he has 5 rupee মানে 5 rupeeৰ যিমান আছে ইয়াতকে 3 times 2 rupee মানে ইয়াৰ 3 গুণ ঠিক আছে এইটো হল এইটো কি হল ৰেশিও নাম্বাৰ ৰেশিও মানে 2 rupees টোটাল কইন তিনটা আছে ৰেশিওত আৰু 5 rupeesৰ কইন কেইটা আছে এটা আছে তো টোটাল টকাটো আমি উলাব লাগিব ইয়াৰ পৰা ৰেশিও হিচাপত কাৰণ এইটো ৰেশিও হয় ন 3 2 জাৰ 6 আমি চোৱা 2 rupeesৰ কইন যদি তিনটা আছে মোৰ লগত 2 rupees 2 rupees 2 rupees তাৰ মানে টোটাল কিমান টকা 6 টকা নহব জানো হ'ব নহব তো ডাইৰেক্টলি আমি ইনটু কৰিব পাৰোঁ 2 3 জাৰ 6 ডাইৰেক্ট আহি যায় এনেকৈ চোৱা 5 গুণ 5 এতিয়া এই দুটাটো যোগ কৰা মুঠ টকাটো আহিব আমাৰ 11 আমি আমাৰ হিচাপত 11 পাইছো টকা টোটাল কিন্তু একচুয়াল মতে 11 নহয় কিমান টোটাল টকা কিমান দিয়া আছে 77 তো 11ৰ মান 77 ইয়াৰ পৰা 1ৰ মান কিমান হ'ব 11 7 গুণ হয় না নহয় 11 7 জাৰ 77 তো 1ৰ মান আমি পাই গলো 7 আমাক প্ৰশ্নত কি সুধিছে হাউ মেনি 2 rupee coins মানে 2 rupeesৰ কইন কেইটা আছে কইনৰ সংখ্যাটো 2 rupeesৰ কেইটা আছে কইনৰ সংখ্যা 3 তো 1:7 হলে 3ৰ মান কিমান হ'ব 3 7 গুণ 21 মানে आंसर কি হ'ব 21 যদি 5 rupeesৰ কইন খুদাহেতেন 1ৰ ভ্যালু আমি উলাই থৈছো 7 হলে হয় आंसर তেতিয়া বুজি পাইছা এইটোৱে তো आंसर হ'ব 21 কোৱেশ্চন নম্বৰ 82 চোৱা এটো অপশনৰ পৰা বেস্ট বাই অপশন আমি কৰিম বেসিক পৰা কৰিও পাৰি বাট বেসি ক্রিটিক্যাল হৈ যায় মানে এক্স ওয়াই ধৰিব লাগিব ন টাইম টেকিং হৈ যায় ডাইৰেক্টলি অপশন পৰা কৰিলে ইজি হয় মানে আৰু বুজিবও ইজি হয় অপশন পৰা এইটো কোৱেশ্চনটো তো ফাৰ্স্টত কি কৈছে দা ডিজিট মানে এ সিঙ্গল থকা এটা আমি অংক বুলি কওঁ অসমীয়াত ইংলিছত ডিজিট বুলি কয় দা ডিজিট অফ এ 2 ডিজিট নাম্বাৰ মানে দুটা অংক একেলগে থকাটো একেটা গুটেইকেটা 2 ডিজিট নাম্বাৰ হয় এই 2 ডিজিট নাম্বাৰৰ যেটো ডিজিট অফ এ 2 ডিজিট নাম্বাৰ ডিফাৰেন্সটো বললে 3 মানে এই ডিজিট কেটাৰ ডিফাৰেন্স 3 ইয়াত চোৱা 6 আৰু 3 ৰ মাজৰ গেপ 3 ইয়াতো 9 আৰু 6 ৰ মাজৰ গেপ 3 ইয়াতো 9 6 ৰ গেপ 3 ইয়াতো 8 5 ৰ গেপ 3 এইটো আমাক দিয়া আছে ফাৰ্স্ট লাইনত তো ফাৰ্স্ট লাইনটোৰ পৰা আমি आंसरটো উলিয়াব নোৱাৰো কাৰণ সবতে গেপটো 3 3 কে আছে ডিজিটৰ ডিফাৰেন্স সবতে 3 আছে তো আমি কি কৰিম সেকেন্ড লাইনত যাম ফার্স্ট লাইনটো আমি চাব নালাগে ঠিক আছে এইটো লাইনটো চোৱা ইয়াৰ পৰা আমাৰ आंसरটো উলাই আছে ইয়াত কৈছে if the digit are interchange যদি ডিজিটটো যদি ইন্টারচেঞ্জ কৰি দিয়া হয় মানে চোৱা অপশনৰ পৰা চোৱা 63 আছিল মই ডিজিটটো যদি ইন্টারচেঞ্জ কৰো মানে 3 টো 6 ৰ জায়গাত যাব 6 টো 3 জায়গাত আহিব 36 হ'ব নহব কৈছে ডিজিট যদি ইন্টারচেঞ্জ কৰা হয় আৰু ৰিজাল্টিং যেটো নাম্বাৰ হেতু যদি এডেড মানে যোগ কৰা হয় অৰিজিনাল নাম্বাৰ লগত তেতিয়া আমি 143 পাম ইয়াৰ মিনিংটো কি ডিজিটটো চেঞ্জ কৰা পাছত ইন্টারচেঞ্জ কৰা পাছত আমি ইমান পালো ৰিজাল্টিং নাম্বাৰ 36 পালো এতিয়া এই 36 টো আগৰ যেটো অৰিজিনাল নাম্বাৰ লগত যদি আমি প্লাস কৰো তেতিয়া 143 পাব লাগিব ইয়াত সব প্লাস কৰা 99 হে আহিছে সো আমাৰ প্ৰথম অপশনটো आंसर নহয় এনেকে সেকেন্ডটো চেক কৰা কিমান হ'ব এটো ৰিভার্স কৰিলে মানে ইন্টারচেঞ্জ কৰিলে 69 এটো প্লাস কৰিলে কিমান হ'ব 9 6 15 1 এটো কিমান 165 এটো আমাৰ आंसर নহয় 85 টো आंसर হ'ব সোয়া ইয়াত 85 টো যদি ৰিভার্স কৰে 58 হৈ গল আৰু প্লাস কৰিলে 8 5 13 3 আহিব লাষ্টত গমে পায় ইয়াতো 3 আছে যোগ কৰিছোৱা 5 8 কিমান 13 1 14 তো 143 আহিছে স্যাটিসফাই ন ৰিভার্স কৰা পাছত আমি আগৰ অৰিজিনাল নাম্বাৰ লগত এতিয়া ৰিজাল্টিং নাম্বাৰটো প্লাস কৰা পাছত 143 পাইছো প্ৰশ্নত বি কৈছে 143 পাব লাগিব তো কারেক্ট आंसर কি অপশন নাম্বাৰ ডি এনেকে অপশন পৰা কৰাটো ভাল মানে কোৱেশ্চনবোৰ
81 চোৱা ইয়াত কি কৈছে অৰ্জুন ইজ টুৱাইছ এজ অল্ড এজ শ্ৰিয়া চোৱা অৰ্জুনে কিমান অৰ্জুনৰ যিটো এজৰ মানে ৰেচিঅ' দিয়া আছে ইয়াত অৰ্জুন আৰু কোন শ্ৰিয়া শ্ৰিয়া যিমান মানে চোৱা অৰ্জুন আৰু শ্ৰিয়া অৰ্জুনে শ্ৰিয়াৰ কিমান দুগুণ টুৱাইছ মানে দুগুণ তো ই যদি 1 হয় শ্ৰিয়া ইয়াৰ ডাবল হ'ব অৰ্জুন আৰু ইয়াত একো মেনশ্যন নাই মেনশ্যন নাথাকিলে এইটো প্ৰেজেণ্টৰ কথা কৈছে মানে বৰ্তমানৰ বয়সৰ কথা কোৱা হৈছে তো ঠিক আছে এইটো হ'ল নেক্সটত কৈছে 5 years ago মানে 5 বছৰ আগত আজিৰ পৰা 5 বছৰ আগত 5 years ago অৰ্জুনে বোলে হিজ মানে কি অৰ্জুনৰ কথা কৈছে এজ ৱাজ 3 times অফ শ্ৰিয়া মানে শ্ৰিয়াৰ 3 গুণ আজিৰ পৰা 5 বছৰ আগত তাৰ মানে শ্ৰিয়া যদি 1 হয় অৰ্জুনে ইয়াৰ 3 গুণ 3 নহ'ব জানো 3:1 হ'ল এতিয়া চোৱা এনেকুৱা টাইপৰ যিটো এজৰ প্ৰব্লেম আহে ন দুটা ৰেচিঅ' দিয়া থাকিব আৰু ইমান বছৰ পাছত আগত এনেকৈ দিয়া থাকিলে গেপটো সদায় সেম কৰিব লাগে গেপ মানে চোৱা অৰ্জুনেওতো 5 বছৰ বেক গৈছে আৰু শ্ৰিয়াও 5 বছৰ বেক গৈছে তো দুইজনে টাইম লাইনটো সেম অতিক্ৰম কৰিছে টাইম লাইনত সেইকাৰণে গেপটো কি হ'ব সেম হ'ব লাগিব ৰেচিঅ' হিচাপত ইয়াত চব 1 আৰু 1ৰ গেপটো 0 3 আৰু 2ৰ গেপটো 1 মিলা নাই ন গেপটো গেপ কি হ'ব লাগিব সদায় সেম হ'ব লাগিব তো ফাৰ্ষ্টত আমাৰ কাম কি গেপ সেম কৰিব লাগিব তো সেম কেনেকৈ কৰিম আমি তাৰ কাৰণে আমি এনেকৈ গেপ ল'ম 3 আৰু 1ৰ গেপ 2 আৰু 2 আৰু 1ৰ গেপ 1 হ'ল এতিয়া আমি কি কৰিম এই তলৰ যিটো ৰেচিঅ' যে পালোঁ 1 পালোঁ গেপটো এইটো ওপৰৰ ৰেচিঅ'ক পূৰণ কৰিম কিমান হ'ব 1ৰ লগত 3 আৰু 1ক পূৰণ কৰিলে 3 একে আহিব আৰু এই ওপৰৰ যে 2 আছে 2টোৰে আমি তলত পূৰণ কৰিম 2 2 গুণ 4 আৰু 2 1 গুণ 2 তো এইটো আমাৰ নতুন ৰেচিঅ' এইটো প্ৰেজেণ্টৰ দে এইটো মনত থবা এইটো প্ৰেজেণ্টৰ আছিলে এইটো ৰেচিঅ'টো আৰু এইটো 5 বছৰ আগৰ হয় এতিয়া চোৱা গেপটো চোৱা 1 1 মিলিছে নাই সেম হৈ গ'ল ন সেম হ'বই লাগিব নাথাকিলে আমি মিলাব লাগিব এনেকৈ এতিয়া চোৱা অৰ্জুনেও 1 ৰেচিঅ' হিচাপত কিমান বেক গৈছে 1 2ৰ পৰা 1 শ্ৰিয়াও কিমান গৈছে 1 ৰেচিঅ' হিচাপত সিহঁতে কিমান বেক গৈছে 1 কিন্তু একচুৱেল মতে প্ৰশ্ন মতে কিমান বেক গৈছিলে 5 year তো 1ৰ ভেলু 5 হ'ল এতিয়া আমাক সুধিছে হোৱাট ইজ অৰ্জুন প্ৰেজেণ্টেজ অৰ্জুনৰ যিটো প্ৰেজেণ্টেজ কিমান এইটো ৰেচিঅ'টো চাব নালাগে এইটো পুৰণা হ'ল নিউ ৰেচিঅ'টো চাবা অৰ্জুনৰ প্ৰেজেণ্টেজ কিমান 4 ইজ ৰেচিঅ' তো 4ৰ মান সুধিছে 1ৰ মান 5 হ'লে 4ৰ মান 4 5 গুণ 20 তো এনচাৰ কি হ'ব 20 years আচ্ছা যদি শ্ৰিয়াৰ বৰ্তমান বয়স সোধে অৰ্জুনৰ জেগাত যদি শ্ৰিয়া সোধে শ্ৰিয়াৰ কিমান বৰ্তমান বয়স 2 অনুপাত তো 1ৰ মান 5 হ'লে 2ৰ মান কিমান হ'ব 2 5 গুণ 10 তেতিয়া 10 বছৰ হ'লে হয় বাট ইয়াত অৰ্জুনক সুধিছে এনচাৰ কি হ'ব 20 হ'ল 82 কুৱেশ্যনটো চোৱা সিম্পল জাষ্ট এটা কি ইকুৱেশ্যন দিয়া আছে আমি এক্সৰ মানটো উলিয়াব লাগে তো আমি কি কৰিম এক্স থাকাবোৰ একফালে লৈ আনিম মানে এই একটো ছিংগল নাম্বাৰ ইয়াক আমি সেইফালে লৈ যাম আৰু এই এক্স থাকাটো এইফালে আনিব লাগিব আমি 6x + 1/3 x - 3/6 ইয়াৰ আগত একো চাইন নাই মানে প্লাছ এইফালে লৈ আহিলে কিয় মাইনাছ হৈ যাব -x - 3/6 হ'ল আৰু এই +1টো সেইফালে ঠেলি দিলে কিমান হ'ব -1 এতিয়া আমি জাষ্ট এই দুটা আমি সলভ কৰিম সলভ কৰিব হ'লে মই কি কৈছিলোঁ এলচিএম ল'ব লাগে আচ্ছা এলচিএম 6 আহিব আমি গম পাওঁ বাট আমি এনেকৈও কৰিব পাৰোঁ চোৱা তলৰটো আমি সেম কৰিব লাগে সেম হ'লে এলচিএমটো সেইটোৱে আহে ইয়াত 6 আছে ইয়াত 3 আছে মই ইয়াক 6 বনাব পাৰোঁ ন 3 2 গুণ 6 তো 6 মিলি যাব তেতিয়া এলচিএম কি হ'ব 6 আহিব তো ইয়াত 2 পূৰণ কৰিলে ওপৰতো 2 পূৰণ কৰিব লাগিব এইটো মনত থবা তলত যি পূৰণ কৰে ওপৰটো সেম সেইটো দি পূৰণ কৰিব লাগিব তো 6 এলচিএম 6 হ'ল এতিয়া ওপৰত যি আছে জাষ্ট এজ ইট ইজ লিখি দিয়া তলৰটো সেম হ'লে চিন্তা নাই আৰু ওপৰটো ডাইৰেক্টলি আমি পাতিব পাৰোঁ তো 2ৰে পূৰণ কৰা 2 6 গুণ 12x হ'ব প্লাছ 2 1 গুণ 2 আৰু এফালে এইটো মাইনাছটো মাইনাছ লিখিবা আৰু ইয়াত কি হ'ব x - 3 থাকিব কিন্তু ব্ৰেকেটত আছে ন এইটো x - 3 কাৰণ ইয়াত বাহিৰত মাইনাছ আছে এইটো ব্ৰেকেট দিবা এফালে 1 -1 হ'ল এতিয়া চোৱা এই ব্ৰেকেটটো খুলিব লাগিব আমি ওপৰত 12x + 2 এই ব্ৰেকেটটো খুলি দিলে মাইনাছ যে আছে বাহিৰত এইটো পূৰণ হৈ যাব ভিতৰত তো এক্সৰ লগত একো নাই মানে ইয়াত প্লাছ আছে মাইনাছে প্লাছে -x হৈ যাব আৰু এইফালে মাইনাছ আছে ন এইটো 3 আগত তো মাইনাছে +3 তলত কি আছে 6 আৰু এইফালে -1 এটা সিম্পলি সলভ কৰা ওপৰত চোৱা 12x আৰু এইফালে -x 12 পৰা এটা x মাইনাছ কৰিলে কিমান হ'ব 11x হৈ যাব আৰু এইটো +2 আৰু +3 +5 বাই 6 এইফালে -1 এটা ক্ৰছ মাল্টিপ্লাই কৰা ইয়াৰ তলত একো নাই মানে 1 আছে ক্ৰছ মাল্টিপ্লাই আমি কেনেকৈ কৰোঁ 11x + 5 লগত আমি 1ক যদি পূৰণ কৰোঁ 11x + 5 আহিব 1ৰ লগত যাক পূৰণ কৰে সেইটোৱে আহে আৰু 6ৰে -1ক পূৰণ কৰিলে -6 হ'ল এই 5টো সেইফালে ঠেলি দিয়া
তো কিমান হ'ব তেতিয়া 11x সমান -6টো আছে অলৰেডি আৰু 5টো এফালে গ'লে -5 হৈ যাব তো -6 -5 আৰু মাইনাছে মাইনাছে প্লাছ 11 হৈ যাব আৰু দুইটাতে মাইনাছ আছে সেইকাৰণে কি আহিব -11 আহিব 6 5 11 দুইটাতে মাইনাছ যে মাইনাছটো আহি যাব তো 11 11 কেনসেল xৰ মান একো নাই মানে কি -1 11 পৰা 11 একবাৰ যাব ন তো এনসাৰ কি হ'ব -1 ঠিক আছে এনেকৈ কৰিলে হ'ল সিম্পলি স্পিডলি তোমালোকে কৰিব পাৰা মই জাস্ট মানে এক্সপ্লেইন কৰাৰ কাৰণে লং হৈছে ঠিক আছে নহ'লে অপশ্যন পৰাও তোমালোকে এইটো কৰিব পাৰা অপশ্যন পুট কৰি কিনে টাইম লাগিব তাতকৈ এনেকৈ বেছিকত কৰিলেও একো নাই 1 মিনিটৰ ভিতৰত আৰামছে হৈ যাব ঠিক আছে 83 কুৱেশ্যনটো চোৱা ফাইণ্ড দ্য নাম্বাৰ অফ সাইডস মানে অফ এ ৰেগুলাৰ পলিগন মানে কি বহুভুজ বুলি কয় অসমীয়াত এতিয়া স্কোয়াৰ মানে অল সাইড ইকুৱেল এইটো এটা বহুভুজতে আহে পলিগনতে আহে মানে মোৰ দেন কিমান 2 সাইড ঠিক আছে যিকোনো দুইটা সাইডতকৈ বেছি হ'ব লাগিব লগতে সেইটো কি হ'ব ক্লোজ ফিগাৰ হ'ব লাগিব যেনেকৈ ট্ৰাইংগল এটা স্কোয়াৰ ৰেক্টেংগল ৰম্বাস পেৰেলেলোগ্ৰাম আৰু তোমাৰ কি আছিলে ট্ৰেপিজিয়াম এইবিলাক গোটেইকেইটা কি হয় তোমাৰ পলিগনত আহিব কিন্তু ৰেগুলাৰ পলিগন বুলি ক'লে অল সাইড ইকুৱেল ঠিক আছে ৰেগুলাৰ পলিগন ইয়াত কৈছে ৰেগুলাৰ পলিগন হুজ ইচ ইণ্টেৰিয়ৰ এংগল সৰি এক্সটেৰিয়ৰ মানে যেটো বাহিৰৰ এংগলটো সেইটো কিমান দি আছে ইচ মানে এটাৰ কথা কৈছে 45 ডিগ্ৰী তো ইয়াৰ ডাইৰেক্ট এটা চোৱা ডাইৰেক্টলি এটা শৰ্টকাট আছে সেইটো দি কৰিলে হ'ল টোটেল এক্সটেৰিয়ৰ এংগল কিমান থাকে 360 ডিগ্ৰী আৰু ইয়াৰ লগত যেটো ইচ এটাৰ দি আছে সেইটো আমি ডিভাইড কৰি দিম 45 ডিগ্ৰীটো জাস্ট ডিভাইড কৰি দিলে আমাৰ নাম্বাৰটো আহি যাব কিমান আহে 45 পৰা ডিভাইড কৰা আৰু নোৱাৰিলে কেনসেল কৰি লোৱা 9 5 গুণ 45 আৰু 9 4 গুণ 36 46 বাৰ যাব 9 ৰে 5 ৰে কেইবাৰ যাব 40 8 বাৰ মানে এনসাৰ কি হ'ব 8 ডাইৰেক্টলি এনেকৈ কৰিলে হ'ল টোটেল 360 থাকে এক্সটেৰিয়ৰ এংগল তাৰ লগত আমি 45 ইচ যি দি আমাক দিয়া আছে সেইটো আমি ডিভাইড কৰি দিম মানে সেইটো দি ডিভাইড কৰিলে এনসাৰটো আহি যাব হ'ল আচ্ছা 84 টো চোৱা এটো জাস্ট সিম্পল কোৱেশ্চন কিন্তু কনসেপচুৱেল ঠিক আছে ইয়াত চোৱা কোনটো পারফেক্ট স্কোয়ার হয় হেতু আমাক সুধিছে পারফেক্ট স্কোয়ার মানে কি যাৰ আমি স্কোয়ার ৰুট ওলাব পাৰো সেই নাম্বাৰকে আমি কি বুলি কয় পারফেক্ট স্কোয়ার যেনেকৈ 4 টো এটা পারফেক্ট স্কোয়ার হয় কাৰণ 4 ৰ বৰ্গমূল কিমান 2 আমি 4 ৰ বৰ্গমূল 2 ওলাব পাৰো ন ৰুট সো 9 টো এটা পারফেক্ট স্কোয়ার কাৰণ 9 টো কি হয় 3 ৰ স্কোয়ার হয় সো 1 ৰ স্কোয়ার 1 2 ৰ স্কোয়ার কিমান 4 3 ৰ স্কোয়ার কিমান 3 3 9 এই গোটেইবোৰ পারফেক্ট স্কোয়ার হয় না নহয় কাৰণ 4 ৰ বৰ্গমূল 2 হ'ব 9 ৰ বৰ্গমূল 3 হ'ব এনেকৈ 4 স্কোয়ার মানে কি 16 16 টো এটা পারফেক্ট স্কোয়ার কাৰণ 4 দুবাৰ পূৰণ কৰি 16 পায় সেম দুটা নাম্বাৰ পূৰণ কৰি আমি পাব লাগিব এনেকৈ 5 ৰ স্কোয়ার 25 25 টো এটা পারফেক্ট স্কোয়ার 6 স্কোয়ার 36 7 স্কোয়ার কিমান 49 আৰু 8 স্কোয়ার কিমান 64 9 স্কোয়ার 81 এটা ইয়াত চোৱা এই পারফেক্ট স্কোয়ার যিবোৰ নাম্বাৰ হিহঁতৰ ইউনিট ডিজিটত কি আছে 1 আছে 4 আছে 9 আছে 6 5 মানে চোৱা ইউনিট ডিজিটত কি আছে পারফেক্ট স্কোয়ার কেটাৰ 1 ও হ'ব পাৰে 4 ও আছে তাৰপিছত কি আছে 5 ও আছে 6 ও আছে 9 ও আছে আৰু 9 চোৱা ইয়াতো 1 আছে ইয়াত 4 আছে লিখিলো মই 4 1 9 6 5 তো মানে লাষ্টত ইউনিট ডিজিটত এইবোৰ থাকিব পাৰে যিবোৰ পারফেক্ট স্কোয়ার হয় 81 টো এটা পারফেক্ট স্কোয়ার হয় না নহয় 9 9 গুণ 81 ইয়াৰ লাষ্টত 1 আছে মানে পারফেক্ট স্কোয়াৰৰ লাষ্টত 1 থাকিব পাৰে তেনেকৈ চোৱা 49 টো এটা পারফেক্ট স্কোয়ার 7 7 49 লাষ্টত 9 আছে তো 9 থাকিব পাৰে এইবোৰ মানে পারফেক্ট স্কোয়াৰৰ লাষ্টত থাকিব পাৰে ঠিক আছে আৰু যিবোৰ যেনেকৈ 2 হল 3 হল 7 এইবোৰ নাথাকে কেতিয়াও পারফেক্ট স্কোয়ার নাম্বাৰৰ লাষ্টত কেতিয়াও এইবোৰ নাথাকে তো আমি এইটোৰ পৰা আমি চিনাকি কৰিব পাৰিম সংখ্যাটো চাই কিনি ক'ব পাৰিম পারফেক্ট স্কোয়ার হয় না নহয় এটা ইয়াৰ হেতুৱে সুধিছে কোনটো পারফেক্ট স্কোয়ার হয় লাষ্টৰ হাত থাকিব পাৰে জানো চোৱা কতো হাত নাই পারফেক্ট স্কোয়াৰৰ লাষ্টত তো ফার্স্টটো নহয় 3 ও নাথাকে আৰু 2 ও নাথাকে 2 3 হাত এইবোৰ নাথাকে ইয়াত চোৱা 1 আছে 1 টো থাকিব পাৰে ন পারফেক্ট স্কোয়াৰৰ লাষ্টত তো এনসার কি হ'ব সি এনেকৈ আমি ডাইৰেক্টলি কৰিব পাৰো হল এতিয়া 85 টো চোৱা ইন এ রাইট ট্রায়াঙ্গল দ্য লেন্থ অফ দ্য হাইপোটেনাস মানে কি অতিভুজৰ কথা কৈছে রাইট এংগল মানে কি এটা 90 ডিগ্ৰী হ'ব লাগিব এটা 90 ডিগ্ৰী থাকিলে তাক আমি রাইট এংগল বুলি কওঁ এটো হাইপোটেনাস এটো পারপেন্ডিকুলার আৰু এটো বেস ভূমি এটো লম্ব সবচে ইয়াত মানে লংগেস্ট যেটো সাইড হেতু কি হয় হাইপোটেনাস সদায় মনত থবা আৰু এই দুটাটো কেতিয়াও আমি ক'ব নোৱাৰো কোনটো সৰু কোনটো ডাঙৰ কেতিয়াবা এটো ডাঙৰ হ'ব এটো সৰু
কেতিয়াবা এইটো ডাঙৰ এইটো সৰু এক্সচেঞ্জ হৈ থাকে বাকী এইটোতো ফিক্স এতিয়া ইয়াত চোৱা কি দিয়া আছে লেন্থ অফ দ্য হাইপোটেনাছ এন এ সাইড আৰ মানে হাইপোটেনাছ 5 দিয়া আছে আমাক আৰু এ সাইড মানে এটা যিকোনো সাইড দিয়া আছে 3 সাপোজ মই এইটো 3 বুলি ধৰি ললো হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিমেইনিং সাইড ৰিমেইনিং মানে এইটো সাইডটো আমি ওলাব লাগে মই এইটো 3 ধৰি কিনে এইটো উলিয়াব পাৰোঁ তেনেকৈ একেই কথা ঠিক আছে নিজৰ ইচ্ছা এই দুটাৰ পৰা যিকোনো এটা ধৰিলে হ'ল মই 3 এইটো ধৰি লৈছোঁ তো আমি এইটো ওলাব লাগে এতিয়া চোৱা এইটো ট্ৰিপলেট পৰা বেছি ভাল ট্ৰিপলেট মানে বুজি পাইছা পাইথাগোৰাছৰ সূত্ৰ ইয়াত ইউজ হ'ব পাইথাগোৰাছৰ পৰা আমি বেছিকলি ওলাব পাৰিম ডাইৰেক্টলি বাট ডাইৰেক্ট এনেকুৱা কুৱেশ্যনত ন ট্ৰিপলেট মনত থবা ট্ৰিপলেট মানে চোৱা 3 4 5 সদায় একেলগে থাকে এইটো এটা ট্ৰিপলেট হয় যদি এইটো 3 এইটো 4 ডাইৰেক্টলি আমি এইটো 5 বুলি আমি ক'ব পাৰোঁ ঠিক আছে আৰু এনেকৈ চোৱা 5 12 13 5 12 13 ট্ৰিপলেট হয় তো ট্ৰিপলেটবোৰ মনত থবা ইয়াত ট্ৰিপলেটটো আমি মনত থ'লে বেছি ইজি হয় মানে চোৱা ট্ৰিপলেট কি হয় 3 4 5 এইটো মনত থবা নেক্সট 5 12 13 এইটো মনত এই আসাম এক্সামত মেক্সিমাম এই দুটাৰ পৰাই আহে ঠিক আছে আৰু এটা আছে 9 40 41 এইবোৰো মানে মনত থ'ব পাৰা এইকেইটা কিন্তু এই দুটাটো মনত থ'বই লাগে ঠিক আছে মিনিমাম এই দুটাৰ থাকিবই লাগিব চিম্পলি বাকী মিনিমামটো 10টামান মনত থ'লে বেছি ভাল SSC এক্সাম কাৰণেতো বহুত ইম্পৰ্টেণ্ট এইকেইটা এতিয়া চোৱা আৰু এটা কথা মনত থ'বা 3 4 5 এইটো এটা ট্ৰিপলেট হয় যদি মই 3 দুগুণ কৰোঁ 3 দুগুণ 6 হ'ব তো ইয়াৰো দুগুণ কৰিলে 4 দুগুণ 8 মানে 6 8 10 এইটো এটা ট্ৰিপলেট হৈ গ'ল ন বুজি পাইছা তো এই 3 4 5ৰ পৰা ঢেৰ ট্ৰিপলেট ওলাব পাৰে কিন্তু মেইন বেছটো এইটো মানে ইয়াৰে এইটো এটা পাৰ্ট হয় তো 6 8 10 এইটো এটা ট্ৰিপলেট হয় মনত থ'লে হ'ল এতিয়া ইয়াতো আমি ট্ৰিপলেট ইউজ কৰিম হাইপোটেনাছটো 5 আৰু এটা সাইডটো 3 দিছে সো 3 আৰু 5 মানে এইটো 4 হ'ব সিম্পলি 3 4 5 একেলগে থাকে আমি এতিয়া গম পাইছোঁ ন তো এনসাৰ কি হ'ব 4 কৰিব নালাগে আৰু পাইথাগোৰাছ ইউজ কৰিব নালাগে পাইথাগোৰাছ ইউজ কৰিলে আমি ফৰ্মুলা ইউজ কৰিব লাগিব মানে লং হৈ যায় বহুত হ'ল এতিয়া ইয়াত চোৱা 86টো চোৱা 86ত কি কৈছে বাই হুইচ স্মলেষ্ট নেচাৰেল নাম্বাৰ শুড 53240 বি ডিভাইডেড মানে এনেকুৱা স্মলেষ্ট কি নেচাৰেল নাম্বাৰ আছে যিটো দি আমি যদি ইয়াক ডিভাইড কৰোঁ এই নাম্বাৰটোক তেতিয়া যিটো এনসাৰ আহিব সেইটো কি হ'ব কুৱেশ্যনটো মানে ওপৰত যিটো ভাগফল এনসাৰটো ডিভাইড কৰাৰ পাছত আমি ওপৰত যে পাওঁ সেইটো পাৰফেক্ট কিউব বনি যাব আচ্ছা পাৰফেক্ট কিউব মানে কি 3টা পেয়াৰিঙত থাকিব লাগিব যেনেকৈ 8টো এটা পাৰফেক্ট কিউব হয় কেলে 2ক আমি 3বাৰ পূৰণ কৰিলে 8 পাওঁ নে নাপাওঁ পাওঁ তো 8ৰ যদি পাৰফেক্ট কিউব ৰুটটো ওলাব দিয়ে 2 হ'ব এনসাৰ এনেকৈ 27টো কিহৰ মানে ইয়াৰ কিউব ৰুট কি হয় 3 কাৰণ 3ক যদি আমি 3বাৰ পূৰণ কৰোঁ 27 পাম 3 পূৰণ 3 পূৰণ 3 সো মানে সেম 3টাকে পেয়াৰিং থাকিব লাগিব তেতিয়া আমি তাক পাৰফেক্ট কিউব বুলি কওঁ 8 মানে 2 3টা ন তো এনেকৈ এতিয়া মই যদি কওঁ সাপোজ মোৰ লগত এটা নাম্বাৰ আছে ফেক্টৰাইজ কৰি দিছোঁ 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 এইটো এটা নাম্বাৰ হা এনেকৈ ভাঙি কিনি দিছোঁ ইয়াৰ লগত মই কি ডিভাইড কৰিম যাতে এইটো পাৰফেক্ট কিউব বনি যাব তো 5 কেইটা আছে 3টা আছে 5টো আমাৰ 3টা পেয়াৰিঙত আছে 2 এটা আছে এই 2টো মই গুচাই যদি দিওঁ তেতিয়া পাৰফেক্ট কিউব হ'ব নহ'ব তাৰ মানে 2 ডিভাইড কৰিব লাগিব তেতিয়া 2 2 কাটি যাব 5 3টা থাকি যাব আৰু 5 3টা মানে 125 এইটো কিউব ৰুট 5 ন ইয়াৰ তো আমি ক'ব পাৰোঁ যে ইয়াক 2ৰে হৰণ কৰিব লাগিব তেতিয়া এইটো পাৰফেক্ট কিউব বনি যাব সেম তেনেকৈ কনচেপ্ট আমি ইয়াত ইউজ কৰিম ইয়াক কিহেৰে হৰণ কৰিম তাৰ কাৰণে আমি প্ৰথমে ইয়াক ফেক্টৰাইজ কৰিব লাগিব ফটাফট ফেক্টৰাইজ কৰিলে হ'ল 5 3 2 4 0 মই ভাঙি ল'ম চোৱা লাষ্টৰ 3টা অংক 8 দি গৈ আছে 8 3 গুণ 24 8 0 0 লাষ্টৰ 3টা ডিজিট যদি 8ৰ পৰা ডিভাইড যায় গোটেই নাম্বাৰটো কিহৰ পৰা ডিভাইড যাব 8ৰ পৰা যাব এইটো মনত থবা ডিভিজিবিলিটি ৰুল হয় এইটো লাষ্টৰ 2টা অংক 4 পৰা গ'লে গোটেইটো 4 পৰা যাব 4 পৰা আমি কৰিব পাৰোঁ ঠিক আছে মই 8 দি কৰিছোঁ তো 8 6 গুণ 48 পালোঁ ইয়াত আছিলে 53 কিমান থাকিলে 5 থাকিলে 5টো ঠেলি দে 52 হৈ যাব আকৌ 8 6 গুণ 48 কিমান থাকিলে 4 থাকিলে 44 হৈ যাব এতিয়া তো কেইবাৰ যাব 42 কেইবাৰ যাব 8 7 গুণ 56 8 4 গুণ 8 5 গুণ যাব 8 5 গুণ 40 4 থাকিলে আকৌ 40 হ'ল 8 5 গুণ 40 হ'ল এতিয়া চোৱা এই 8টোতো 2 3টা তো এইটো পেয়াৰিঙত আছে বাকী ইয়াক আমি ভাঙি ল'ম 5 আছে লাষ্টত মানে 5 দি যাব এইটো নহ'লে এটা কাম কৰিব পাৰা ৰিপিট হৈ আছে ন 11 পৰা যাব এইটো 11 6 গুণ 66 নেক্সটত 55ক কৰিবলৈ শূন্য লগাব লাগিব কাৰণ একেলগে দুটা লৈছোঁ ন লাষ্টত যদি আমি একেলগে দুটা ডিজিট লওঁ সদায় 0 লগাই ল'বা তো 11 5 গুণ 55 এনেকৈ এইটো 5ৰে যাব 5 12 গুণ কিমান 60 হয় আৰু 5 গুণ 5 হ'ল আৰু 121 মানে আমি জানো 11 দুটা
এতিয়া ইয়াত চোৱা 11 কেইটা আছে এটা দুটা তিনিটা 11টো পেয়াৰিঙত আছে 2ও পেয়াৰিঙত আছে 5 এটা আছে অকল তাৰ মানে 5টো আমাক দৰকাৰ নাই 5টো যদি ইয়াত নিদিয়াহেঁতেন এইটো পাৰফেক্ট কিউব হৈ গ'লে হয় 11 তিনিটা 2 তিনিটা ঠিকই আছিলে কিন্তু 5 এটা আছে তাৰ মানে 5টো গুচাব হ'লে কিহেৰে হৰণ কৰিব লাগিব 5এৰে এনেকৈ সিম্পলি মানে ফেক্টৰাইজ কৰিলে হ'ল বাকি তিনিটা পেয়াৰিঙত থাকিব লাগে যেটো এনে এটা থাকি যোৱাবোৰক আমি গুচাব লাগিব তো 5টো এটা আছিলে বেকাৰকে ইয়াক আমি গুচাই দিলো তাৰ মানে 5এৰে ডিভাইড কৰিব লাগিব হ'ল 87 টো সব সিম্পল কোৱেশ্চন প্ৰফিট লছৰ মার্ক প্রাইস এন আইটেম মার্ক প্রাইস মানে যেটো লিখা দাম প্ৰিণ্টেড প্ৰাইস বুলিও কয় লিষ্টেড প্ৰাইস বুলিও কয় আৰু ছপা মূল্য বুলিও কয় অসমীয়া ঠিক আছে তো মার্ক প্রাইস এমপি কিমান 840 ইমান বস্তুটোৰ দামটো মানে আৰু বিক্ৰী কৰিছে মানে সেলিং প্ৰাইস কিমান 714 তো ডিসকাউন্ট কিমান পার্সেন্টেজ এটো সুধিছে ডিসকাউন্ট মানে কিমান টকা ডিসকাউন্ট দিছে সো লিখা দামটো ইমান দিছে ইমানত মাইনাস কৰিলে হ'ল সিম্পলি আৰু এটা কথা মনত হওক পার্সেন্টেজও সুধিছে পার্সেন্টেজও সুধিলে মানে আমি ৰেশিও বি উলাব পাৰো ইয়াৰ ৰেশিও উলাই আমি কৰিব পাৰো ৰেশিও সো ৰেশিও উলালে বেছি ইজি হয় নহলে মাইনাস কৰি দিয়া মাইনাস কৰি কৰিব পাৰা একো নাই ৰেশিও পৰা এনসারটো সেম আহে তো মই 7 পৰা কাটি দিম 7 গুণ 7 এক থাকিলে 14 7 দুগুণ 14 আৰু শূন্য 7 গুণ 7 14 টো এটা শূন্য লগাম 7 দুগুণ 14 আৰু ক্যান্সেল যায় এটো কিবা 2 এৰে কাটিম 2 6 গুণ 12 60 বাৰ 2 5 গুণ 10 হল এতিয়া আৰু কাটিও পাৰা নাকাটো আৰু দিয়া 60 ৰ বস্তুটো 51 সেল কৰিছে তাৰ মানে 9 ডিসকাউন্ট দিছে তলত কি আহিব হদাই MP2 60 * 100 3 পৰা কাটি দিয়া 3 3 গুণ 9 3 20 গুণ 60 আকৌ 20 দি 100 কেইবাৰ যাও 5 বাৰ মানে 5 3 গুণ 15% आंसर হ'ব আমাৰ ঠিক আৰু নহলে সোৱা সিম্পলি ডাইৰেক্ট কৰিব পাৰা 840 ৰ বস্তুটো 716 দিছে এটো মাইনাস কৰি দিয়া কিমান হ'ব 10 ৰ পৰা 4 গলে 6 ইয়াত থাকিলে 3 3 পৰা 1 গলে 2 আৰু ইয়াত 8 ৰ পৰা 7 গলে 1 126 ডিসকাউন্ট দিছে 840 টকা ইনটু 100 0 0 ক্যান্সেল এতিয়া এটো সোৱা কাটি দিয়া 2 এৰে কাটি দিয়া নহলে 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 আৰু এটো কেইবাৰ যাব 3 পৰা যাব 42 3 গুণ ইমান 42 পৰা 3 বাৰ যাব তো 3 5 গুণ 15 তো একে आंसर আহিব 15% ঠিক আছে 88 টো সোৱা এটো প্ৰফিট লছৰ কোৱেশ্চন সোহন bought a second hand refrigerator এটা ৰেফ্ৰিজাৰেটৰ কিনিছে কিমান টকাত 2500 আকৌ বলে স্পেন্ড কৰিছে 500 টকা ৰিপেয়াৰিংত তাৰ মানে হি টোটাল কিমান টকা খৰচা কৰিলে সিপি কিমান হ'ব তাৰ 2500 তো হি কিনিছিলে আকৌ 500 টকা এক্সট্ৰা দিলে ন তাৰ মানে 3000 টকা পে কৰিছে তো ইমান টকা হি টোটাল পে কৰিলে এটো সিপি হল আৰু এসপি কিমানত বিক্ৰী কৰিছে আকৌ 3300 তো আমাক কি কৈছে ফাইন হিজ লস অর গেইন পার্সেন্ট ইয়াত সোৱা 3000 টকাৰ বস্তুটো 3300 বিক্ৰী কৰিছে তাৰ মানে প্ৰফিট হৈছে কিমান প্ৰফিট হৈছে 300 টকা তলত কি আহিব সিপি ইনটু 100 তো তলৰ 3টা 0 ওপৰৰ 3টা 0 মই কাটি দিলো 3 পৰা 30 কে বাৰ যায় 10 বাৰ যাব 10% কি হৈছে প্ৰফিট এনেকে সিম্পলি কৰিলে হল এনেকে নেক্সট কি কৈছে আমাক a sum of rupees 10,000 is borrowed at a rate of interest 15% per annum for 2 years what will be the simple interest on this sum at the end of 2 year মানে 2 বছৰ পাছত সিম্পল ইন্টারেস্ট আমাক সুধিছে সো সিম্পল ইন্টারেস্টৰ সিম্পল এটা ফৰ্মুলা আছে SI = PRT/100 তো আমাক সিম্পল ইন্টারেস্ট উলিয়াব দিছে পুট কৰি দিলে হল ভ্যালু কেটা P মানে প্ৰিন্সিপাল যেটো টকা আমি ধাৰত লও ইয়াত কিমান টকা লৈছে 10000 into r মানে কিমান পার্সেন্ট রেট দিছে 15% তো আর জায়গাত 15 লিখিলে হল আর টাইম কিমান বছর 2 বছর আর তলত কি আহিব 100 এটা ক্যান্সেল আউট কৰিলে হল 0 0 ক্যান্সেল তলত একো নাই আৰু ওপৰত 2 15 গুণ 30 30 আৰু 100 কিমান 3000 তাৰ মানে সিম্পল ইন্টারেস্ট কিমান হ'ব 2 বছৰৰ পাছত 3000 তো সিম্পল কোৱেশ্চন আছিল এটো 92 সোৱা এটো জাস্ট মাইনাস কৰিব লাগে আমি সাবট্ৰেক্ট কৰিব লাগে সাবট্ৰেক্ট মানে কি মাইনাস কৰিব লাগে দিস ফ্ৰম দিস মানে এইটোৰ পৰা এইটো মাইনাস কৰিব লাগে তো ফাৰ্স্টত আমি এইটো লিখিব লাগিব ন ফ্ৰম দিস কৈছে তো আমি সোৱা এক মিনিট এইটোৰ পৰা আমি এইটো মাইনাস কৰিম তো 7x² - 4xy + 8y² এটো কি প্লাস না মাইনাস ধৰিব পাৰ নাই আচ্ছা প্লাসে হ'ব লাগে প্লাস 5x - 3y এইটোৰ পৰা আমি মাইনাস কৰিম কাক এইটো আচ্ছা ইয়াত সোৱা এইটো লিখি কিনে আমি মাইনাস লিখিব লাগে মাইনাসৰ ভিতৰত ব্ৰেকেট লিখি কিনি এই গুটেইটো আমি ইয়াত লিখিব লাগিব
আৰু ব্ৰেকেটটো খোলাৰ লগে লগে মাইনাছ যে আছে বাহিৰত এইটো পূৰণ হৈ যাব ন ভিতৰত ডাইৰেক্টলি মই এইটো লিখি দিম হা পূৰণ কৰি কিনে ইয়াততো মাইনাছ দিবই লাগিব তো মাইনাছেদি গোটেইটো পূৰণ কৰা ইয়াত কিমান হয় -5x² হৈ যাব আৰু মাইনাছ এইটো মাইনাছ আছিলে এইটো প্লাছ হৈ যাব কাৰণ বাহিৰত মাইনাছ আছে ন মাইনাছে প্লাছ 4y² আৰু এইটো প্লাছ যে আছে এইটো কি হৈ যাব মাইনাছ হৈ যাব 6y আৰু এই মাইনাছটো কি হ'ব প্লাছ হ'ব কাৰণ মই মাইনাছ লিখিলে ব্ৰেকেট লগাব লাগিব তো মাইনাছে ব্ৰেকেটটো খোলা লগে লগে মাইনাছ দি গোটেইটো পূৰণ হৈ যাব তো চিনৰ পূৰণ হৈ যাব সেইকাৰণে মাইনাছে প্লাছ মাইনাছে প্লাছে মাইনাছ হৈ গ'ল এতিয়া আমি এইটো সলভ কৰিলে হ'ল আৰু এইটো প্লাছ এতিয়া চোৱা ক্যালকুলেশন কৰা 7x² x² আৰু ক'তবা আছে নেকি ইয়াত চোৱা 5x² আছে ইয়াত মাইনাছ আৰু ইয়াত প্লাছ একো নাই মানে প্লাছ তো প্লাছে মাইনাছে মাইনাছ মানে মাইনাছ কৰিম আমি 7 পৰা 5 গ'লে কিমান 2x² হৈ যাব হ'ল এইটো নাই আৰু এইটো কেনসেল এইটো কেনসেল নেক্সট চোৱা 4xy ক'তবা আছে নেকি xy চোৱা কতো নাই তো এইটো এনেকৈ থাকি যাব -4xy টো এনেকৈ থাকিব কাৰণ ইয়াৰ লগত প্লাছ মাইনাছ কৰিব লগা সংখ্যা নাই আৰু 8y² ক'তবা আছে নেকি আছে ইয়াত প্লাছ y² ইয়াতো প্লাছ তো 8 আৰু 4 কিমান 12y² হৈ যাব এইটোৰো কাম খতম নেক্সট 5x x থাকা ক'তবা আছে নেকি সিঙ্গল x থাকা নাই তো প্লাছ 5x টো এনেকৈ থাকি যাব -3y থাকা ক'তবা আছে নেকি এইটো আছে -6y ইয়াতো মাইনাছ সো দুইটাতে মাইনাছ যদি মাইনাছ আহি যাব আৰু মাইনাছে কি প্লাছ 6 আৰু 3 9y আৰু +3 সিঙ্গল নাম্বাৰ আৰু কত নাম্বাৰ নাই তো +3 টো এনেকৈ থাকি যাব তো আমাৰ आंसर কি হ'ব এইটো প্ৰথমটো মিলাইছো অপচন এইটো 2x² -4xy প্লাছ 12y² প্লাছ 12y² -9y আৰু এফালে 3 5x টো সো 5x টো ইয়াত নাই তো এইটো आंसर নহয় এইটো চোৱা 2x² 4xy প্লাছ 12xy প্লাছ 5x এইটো সব 5x টো আছে আৰু -9y প্লাছ 3 মিলিছে ন এইটো তো বি অপচনটো আমাৰ কাৰেক্ট সেম 91 টো চোৱা what is the value of this ইয়াৰ ভ্যালু ওলাব লাগে আমাক কৈছে if y এর মানটো দিয়া আছে জাস্ট পুট কৰি দিলে হল পুট কৰি দিয়া 3 আছে 3y মানে কি 3 পূৰণ y মানে -2 y এর মানটো -2 পুট কৰিব লাগিব নেক্সট ব্র্যাকেটত 2y মানে 2 into y মানে কি -2 আকৌ -7 আছে নেক্সট আকৌ -3 y -4 y মানে কিমান -2 আকৌ নেক্সট -4 আছে আৰু বাহিৰত -63 তো এটা এইটো ইনটু কৰা 3 দুগুণ 6 -6 হ'ব আৰু ভিতৰত চোৱা 2 দুগুণ এইটো কিমান 4 -4 হৈ যাব আৰু -7 টো আছে নেক্সট -3 পূৰণ এইটো মাইনাছে প্লাছ দুইটাতে মাইনাছ কাৰণে মাইনাছ আহিব আৰু 6 হৈ যাব মাইনাছে প্লাছ 4 2 6 ফালে -63 এতিয়া চোৱা এই ব্ৰেকেটৰ ভিতৰত কিমান হ'ব মাইনাছে প্লাছ দুইটাতে মাইনাছ -11 নহব জানো আৰু -11 বাহিৰত -6 এই ব্ৰেকেটত লাগি আছে মানে পূৰণ তো মাইনাছে প্লাছ হৈ গ'ল 6 11 গুণ 66 প্লাছটো আমি নিলিখো আগত এনেকৈ চোৱা এইটো মাইনাছ এইটো মাইনাছ ইনটু হৈ আছে তো মাইনাছে প্লাছ ইনটুত ডাইৰেক্টলি চিন যি আহিব সেইটোৱে মাইনাছে প্লাছ ডাঙৰ সৰু নাচায় আৰু ঠিক আছে ইনটুত সেইটো নাচায় 3 6 গুণ 18 আৰু এফালে -63 তো এইটো প্লাছ কৰি লোৱা 66 আৰু 18 টো প্লাছ কৰা কিমান হ'ব 84 হৈ গ'ল আৰু এফালে -63 মাইনাছ কৰিলে হ'ল 4 পৰা 3 গ'লে 1 8 পৰা 6 গ'লে 2 आंसर কি হ'ব 21 হল সিম্পল কোৱেশ্চন আছিল এতিয়া 92 কি কৈছে দা পেৰিমিটাৰ অফ এ পেৰালেলোগ্ৰাম উইথ সাইড দিস পেৰিমিটাৰ উলিয়াব লাগে সব পেৰালেলোগ্ৰাম মানে কি হয় এনেকৈ থাকে আৰু যেটো ৰেক্টেংগল মানে সোয়া ৰেক্টেংগল মানে কি অপোজিট সাইড ইকুৱেল এটো লেন্থ হয় এটো সেম এটো ব্ৰেড মানে অপোজিট সাইড আর ইকুৱেল এই ৰেক্টেংগলটোকে যদি মই অলপমান টেৰা কৰি দিও ঠেলি কিনি তো এনেকৈ হৈ যাব এটো পেৰিমিটাৰ মানে সৰি এটো পেৰালেলোগ্ৰাম বুজি পাইছা সেম বস্তু অকল ইয়াত কি হৈ আছিল 90 ডিগ্ৰী হৈ আছিল এতিয়া এটো 90 ডিগ্ৰী হৈ না থাকে আৰু বাকি এটো লেন্থ এটো ব্ৰেডে থাকিব ঠিক আছে সিম্পল তো ইয়াত পেৰালেলোগ্ৰাম দিয়া আছে দুটা সাইড দিয়া আছে এটা 12 এটা হাত তো অবভিয়াসলি এটো 12 হ'ব দীঘলটো এটো 12 হৈ যাব আৰু এটো হাত আমাক কি কৈছে পেৰিমিটাৰ ডাইৰেক্ট ফৰ্মুলাও আছে 2 * l + b এটো পুট কৰিলে হল आंसर আহি যাব 2 * l + b l মানে লেন্থ কিমান 12 প্লাস b মানে কিমান হাত তো 12 হাতে যোগ করলে 19 আর এফালে 2 আছে 2 * 19 = 38 নহলে আমি সব ফর্মুলা ইউজ নকৰলো আমি ডাইৰেক্টলি কৰিব পাৰো পেৰিমিটাৰ মানে কি অল সাইড টু প্লাস কৰিব লাগে গুটে বাউন্ডারি তো 12 12 কিমান 24 হাতে হাতে 14 তো 24 আৰু 14 প্লাস করলে 38 একে কথা ফর্মুলা ইউজ কৰিব পাৰা ডাইৰেক্টলি কৰিব পাৰা আচ্ছা 93 তো
প্ৰপাৰ্টি ওপৰত দিছে পেৰেলেলোগ্ৰামৰ মানে যিটো প্ৰপাৰ্টি সুধিছে আমাক কোনটো ট্ৰু হয় চাৰিটাৰ ভিতৰত সদায় মনত থবা পেৰেলেলোগ্ৰামৰ ন যিটো ডায়গনেল মানে এইটো কৰ্ণ দুটা ডায়গনেল থাকে দুডাল এই ডায়গনেলে কি কৰে এই ডায়গনেলটো এই ডায়গনেলক সমান সমান দুভাগত ভাগ কৰে এনেকৈ এই ডায়গনেলটো ইয়াকো দুটা ভাগত ভাগ কৰিব সমান সমান তাৰ মানে ডায়গনেল বাইসেক ইচ আদাৰ ঠিক আছে তো ডায়গনেল বাইসেক ওৱান আনাদাৰ এইটো আমাৰ কাৰেক্ট এনসাৰ হ'ব ডায়গনেলটো কি কৰে দুটা ডায়গনেলে এইটোৱে হিটুক সমান সমান দুটা ভাগত ভাগ কৰে যদি এইটো 10 সেন্টিমিটাৰ গোটেই লেন্থটো ডায়গনেলটো তো এইটো 5 5 হৈ যাব এইটো যদি 4 হয় 2 2 হৈ যাব এনেকৈ বাইসেক মানে হিটুৱে সমান সমান ভাগ কৰে ডায়গনেলে ঠিক আছে এইটো মনত থলে হল 94 টো সোয়া দ্য এরিয়া অফ এ ট্রেপিজিয়াম শেপ আচ্ছা ট্রেপিজিয়াম শেপৰ এটা ফিল্ড আছে ঠিক আছে ট্রেপিজিয়াম মানে কি দুটা সাইড প্যারালাল বাকি দুটা প্যারালাল নহয় চাৰিটা সাইডৰ ভিতৰত দুটা সাইড কি হয় প্যারালাল মই বনাই লৈছো সাপোজ এটো ট্রেপিজিয়াম এই দুটা প্যারালাল সাইড এটো আৰু এটো প্যারালাল সমানকে গৈ আছে বাকি এই দুটাটো প্যারালাল নহয় তো এখানে মই এটো সিধা এতে ৰাখি দিছো ঠিক আছে অকল দুটা সাইড কি হ'ব প্যারালাল হ'ব এটো প্যারালাল এই দুটাটো এতে ইয়াত কৈছে দ্য এরিয়া অফ এ ট্রেপিজিয়াম ফিল্ড মানে এই ট্রেপিজিয়াম ফিল্ডৰ এরিয়া দিয়া আছে 480 আচ্ছা ট্রেপিজিয়ামৰ এরিয়াৰ ফৰ্মুলা কি এরিয়া কি হয় হাফ ইনটু সাপোজ এটো মই এ এটো বি ধৰিছো এই দুটা প্যারালাল সাইডটো প্লাস কৰিব লাগে a প্লাস b আৰু ইনটু হাইট হাইট মানে কি এই প্যারালাল যেটো সাইড হিয়তৰ দুটাৰ ডিসটেন্স এটো আৰু এটোৰ মাজৰ দূৰত্ব এটো হাইট হয় না নহয় ঠিক আছে তো ইয়াত সোয়া এরিয়া দিয়া আছে 480 এরিয়া জায়গাত মই কি লিখিম 480 সমান 1/2 a plus b তে সস দুটা সাইড তো আমি এটা সাইড আমাক দিয়া থাকিব ডিসটেন্স বিটুইন টু প্যারালাল সাইড মানে এই দুটা প্যারালাল সাইডৰ ভিতৰৰ যে ডিসটেন্স মানে হাইট তো আমাক 15 দিয়া আছে তো মই হাইটৰ জায়গাত কি লিখিম 15 এন্ড দা লেন্থ অফ ওয়ান অফ দা প্যারালাল সাইড মানে দুটা প্যারালাল সাইডৰ ভিতৰত এটা সাইড দিয়া আছে 20 তো এৰ জায়গাত মই 20 লিখিম b তো আমি উলিয়াব লাগে হোৱাট ইজ দা লেন্থ অফ দা আদাৰ প্যারালাল সাইড তো b ৰ মানটো আমি উলিয়াব লাগে হল এতিয়া সোয়া সমান চিন থাকিলে ওপৰ ওপৰ আমি কাটিব পাৰো এই 480 টো ওপৰ হয় 15 টো ওপৰ হয় তো মই কাটিব পাৰো 15 পৰা এটো ক্যান্সেল কৰি দিয়া 15 পৰা কেইবা যাও 15 3 গুণ 45 হল 45 হলে 3 থাকিলে 30 হৈ যাব 15 পৰা দুবাৰ যাও 15 2 গুণ 30 হল এনে কাটিব পাৰো আমি নহলে পাছে দিও কাটিব পাৰা মই 15 পৰা ডাইৰেক্ট কাটিছো 15 3 গুণ 45 3 থাকিলে 30 হল 15 2 গুণ 30 তাৰ মানে 6 কি থাকিলে 32 সমান ওপৰত কি থাকিলে অকল a প্লাস সৰি 20 প্লাস ওপৰত কি আছে 20 প্লাস b আর তলত 2 আছে এটা ক্রস মাল্টিপ্লাই কৰা ইয়াৰ তলত 1 আছে ক্রস কৰিলে হল 20 প্লাস b লগত আমি একক পূৰণ কৰিলে কি হ'ব 20 প্লাস b এ আহিব সমান 2 32 গুণ 64 b ৰ মান ওলাব হলে b টো ৰাখি দিয়া 64 মাইনাস কি হ'ব 20 কিমান আহিব এটো মাইনাস কৰিলে হল 44 তাৰ মানে আদাৰ যেটো প্যারালাল সাইড কিমান হ'ব 44 মিটাৰ হ'ব সিম্পল জাস্ট ফর্মুলা পুট কৰি দিলে হল নেক্সট 195 টু the area of a rhombus is rhombusৰ এৰিয়া দিয়া আছে rhombusৰ এৰিয়াৰ ফৰ্মুলা কি rhombus মানে এনেকৈ থাকে প্যারালাগ্ৰামৰ নিচিনা কিন্তু বাট অল সাইড ইকুৱেল ইয়াত এটো মানে স্কয়াৰৰ কনসেপ্ট স্কয়াৰৰ অল সাইড ইকুৱেল থাকে ন তাক তেৰা কৰি দিলে এনেকৈ হৈ যায় ঠিক আছে তো গোটেই সাইড সমান rhombusৰ এৰিয়া দিয়া আছে rhombusৰ এৰিয়া ফৰ্মুলা হাফ ইনটু d1 ইনটু d2 ডায়াগোনাল দুটা পূৰণ কৰি আধা কৰি দিব লাগে তো এৰিয়া কিমান 240 হাফ ইনটু d1 মানে ডায়াগোনাল এটা দিয়া আছে সো ওয়ান অফ দা ডায়াগোনাল 16 তো d1 ৰ মান 16 দিয়া আছে আদাৰ ডায়াগোনাল টো উলাব লাগে আমি d2 ৰ মানটো উলিয়াব লাগে সেম অপশন নিচিনা সোয়া কনসেপ্ট সমান চিন থাকিলে ওপৰ ওপৰ কাটিব পাৰো 16 দিয়ে তো কাটি দিয়া নহলে 8 দি কাটিলো 8 2 গুণ 16 8 3 গুণ 24 30 থাকিলে আকৌ 2 এৰে 15 বাৰ যাব 30 মানে 15 সমান d2 বাই 2 পালো ইয়াতো 1 আৰু d2 মানে d2 1 জাৰ d2 হ'ব তলত 2 আছে 2 তো ক্রস মাল্টিপ্লাই কৰা d2 1 জাৰ d2 আৰু সমান 2 15 গুণ 30 তো কিমান হ'ব আমাৰ आंसर 30 সিম্পল 96 to 96 তো অকমান অলপ ভাল কোৱেশ্চন হা বাকি সব ফর্মুলা বেস্ট হয় an aquarium is in the form of cuboid cuboid মানে কি হয় সো cuboid কেনেকৈ থাকে ৰেক্টেঙ্গল পুৰা বনোৱা হয় দে cuboid টো 3D ডায়াগ্ৰামে 3D এনেকৈ থাকে এটো cuboid কিউব বুলি ক'লে অল সাইড ইকুৱেল কিউব টো স্কয়াৰৰ পৰা বনোৱা হয় হল cuboid cuboidৰ কি থাকে লেন্থ থাকে এটো লেন্থ বুলি কয় তলৰটো এটো লেন্থ হ'ব আৰু এটো যিমান দীঘল এটো সেম হ'ব ঠিক আছে অপজিট সাইড ইকুৱেল থাকে ন ৰেক্টেঙ্গুলাৰৰ এটো লেন্থ আৰু এটো কি ব্ৰেড এটো ব্ৰেড হলে এটো ব্ৰেড হ'ব এটো হাইট হলে এটো হাইট হ'ব তো তিনটা বস্তু থাকে LBH লেন্থ ব্ৰেড হাইট এটো মনত থবা
এতিয়া মই ডায়াগ্ৰামটো ভালকৈ বনাব লাগিব ইয়াত, তেতিয়া আমি কৰিব পাৰিম। ঠিক এইটো হ'ল এল, এইটো বি আৰু এইটো কি হয় হাইট, এইটো হাইট এইচ এইচ। ইয়াত কি কৈছে আমাক চোৱা, লেন্থ ব্ৰেথ হাইট দিয়া আছে। লেন্থ আমাৰ কিমান, এইটো 80, 80 30 40। চোৱা লেন্থ ব্ৰেথ হাইট, এইটো লেন্থ হয় এইটো ব্ৰেথ হয়, ব্ৰেথটো কিমান 30 আৰু হাইটটো আমাক 40 দিয়া আছে, 40, এইটো 40, ঠিক আছে, এইটো 40 হ'ব হাইটটো হ'ল। এতিয়া কৈছে দ্য বেছ, বেছ মানে কি তলৰটো, এইটো বেছ, এই তলৰটো গোটেইটো বেছ। আৰু কি কৈছে ছাইড ফেচ, ছাইডৰ ফেচকেইটা, ফেচেছ বুলি কৈছে মানে প্লুৰেল ফৰ্মত আছে, মানে দুটা ছাইডৰ ফেচ মানে চোৱা এইটো এটা ছাইড, এইটো এটা ছাইডৰ কথা কৈছে। তলৰ এই বেছটো ল'ব লাগিব আৰু ছাইড দুটা ল'ব লাগিব লেফ্ট ৰাইট, লগতে বেক ফেচ, বেক ফেচ মানে কি সেই বেকৰ এইটো বেকটো, এইটো বেকত থকাটো। তো এই গোটেইকেইটা ইনক্লুড কৰি আমি এৰিয়াটো উলিয়াব লাগিব, সেইকেইটা দি কভাৰ হৈ আছে ন কালাৰটো। তো হোৱাট উইল বি দ্য এৰিয়া অফ দ্য পেপাৰ, কিমান পেপাৰ লাগিব। তো তাৰ কাৰণে আমি এৰিয়া উলিয়াব লাগিব, এইকেইটা যিটো আমাক মেনশ্যন কৰিছে তাৰ আমি কি এৰিয়াটো ওলাই প্লাছ কৰি দিম। তো টোটেল এৰিয়া কিমান হ'ব চোৱা, তলৰ বেছটো ল'ব লাগিব, বেছ মানে কি ৰেক্টেংগুলে হয় ন, এইটো অকল এই বেছটো ল'ব লাগে। তো ইয়াৰ মেজাৰমেণ্ট কিমান 80 আৰু 30 আছিলে লেন্থ ব্ৰেথ, তো এৰিয়া কিমান হ'ব 80 × 30 হ'ব হ'ল, প্লাছ ছাইড ফেচ এইটো ছাইডটো, তো এইটো কিমান হাইটটো কিমান আছিলে 40 আৰু এইটো ব্ৰেথ নহয় জানো, ব্ৰেথটো কিমান 30, তো ইয়াৰ এৰিয়া কিমান হ'ব 30 × 40। চোৱা এইটো ছেম, এইটো ছাইড আৰু এইটো ছাইড ছেম, তো 30 × 40 দুটা আছে, সেইকাৰণে মই দুই পূৰণ কৰি দিম, ডাবুল ন, এইটো ছেম, নহ'লে চিম্পলি দুবাৰ লিখিলেও হ'ল 30 × 40 প্লাছ 30 × 40, দুটা আছে সেইকাৰণে মই ডাইৰেক্ট 2 ইনটু কৰি দিছোঁ, ঠিক আছে, প্লাছ আৰু এটা এই বেক ফেচটো এইটো। তো সেইটো চোৱা বেক ফালে কি আছে, এইটোতো লেন্থে হয় ন তলৰটো, লেন্থ আৰু হাইট, চোৱা এইটো হাইট হয়, হাইট ব্ৰেথ নহয় আকৌ, সেইফালে থিয় হৈ থকা বেক ফেচটো। তো লেন্থ আৰু হাইট, লেন্থ কিমান আছিলে আমাৰ 80 আৰু হাইটটো কিমান আছিলে, হাইটটো এইটো 40 হৈ গ'ল। এইটোৱে 80 আৰু 30 ইনটু কৰা, 8 3 গুণ 24, 2400 হ'ব, এইটো কিমান হ'ব 1200, আচ্ছা দুইও আছে সৰি 2400 হ'ব, 1200 আৰু 2 কিমান হ'ব 2400, আৰু এফালে 80 আৰু 40 কিমান হ'ব 32, ঠিক আছে, এইটো প্লাছ কৰি দিয়া 32 24 আৰু 24 কিমান 48, এইটো প্লাছ কৰা 80, মানে 80 পৰা ষ্টাৰ্ট হ'ব আৰু দুটা শূন্য আহি যাব 8000 হ'ল। একো নাই, জাষ্ট কুৱেশ্যনটোত মানে মেনশ্যন কৰা মতে বেছটো ল'ব দিছে, এই বেছটো তলৰটো, তাৰ এৰিয়াটো আমি ৰেক্টেংগুল হয় ন, ৰেক্টেংগুলাৰ এৰিয়া কি লেন্থ আৰু ব্ৰেথ ইনটু কৰিলে হ'ল, আৰু এইটো দুটা ছাইডটো আৰু সেই পিছফালৰ এইটো বেক ফেচটো থিয় হৈ থকাটো, সেইকাৰণে তাৰ লেন্থ আৰু হাইটটো লোৱা হৈছে, ঠিক আছে, লেন্থ আৰু হাইট হ'ল। 96 হৈ গ'ল। 97টো চোৱা কি কৈছে, ফাইণ্ড দ্য হাইট অফ এ চিলিণ্ডাৰ হুজ ৰেডিয়াছ ইজ 7 সেণ্টিমিটাৰ। চিলিণ্ডাৰৰ কি বোলে হাইট, ৰেডিয়াছ দিয়া আছে, টোটেল ছাৰ্ফেচ এৰিয়া আমাক দিয়া আছে, চিলিণ্ডাৰৰ টোটেল ছাৰ্ফেচ এৰিয়া, চিলিণ্ডাৰ কেনেকৈ থাকে এনেকৈ, ঠিক আছে, এইটো হাইট এইটো ৰেডিয়াছ। তো চিলিণ্ডাৰৰ টোটেল ছাৰ্ফেচ এৰিয়াছৰ ফৰ্মুলা কি হয় মনত থবা, এইটো ফৰ্মুলাটো তিনিটা ফৰ্মুলা মনত থ'ব লাগে। চিলিণ্ডাৰৰ যিটো ভলিউম কি হয়, ভলিউমটো আমি জানিব লাগিব 2 পাই আৰ এইচ, সৰি পাই আৰ স্কোৱাৰ এইচ দেই, সৰি ভলিউম কি হয় পাই আৰ স্কোৱাৰ এইচ, আৰু এটা আছিলে কাৰ্ভ ছাৰ্ফেচ এৰিয়া 2 পাই আৰ এইচ, কাৰ্ভ ছাৰ্ফেচ এৰিয়া, কাৰ্ভ ছাৰ্ফেচ মানে এইটো কাৰ্ভটো কিমান হাইটলৈকে আছে, এইটো এটা সাৰ্কুলৰ কি পেৰিমিটাৰ নহয় জানো, সাৰ্কমফাৰেন্স 2 পাই আৰ, আৰু লগতে কিমান হাইটৰ আছে সেইকাৰণে এইচ ইনটু কৰে। ভলিউমটো মনত থ'বা, এইটো পাই আৰ স্কোৱাৰ এইচ। টোটেল ছাৰ্ফেচ এৰিয়া যিটো আমাক এতিয়া লাগে প্ৰশ্নত, টোটেল ছাৰ্ফেচ এৰিয়া কেনেকৈ ওলায়, এই কাৰ্ভ ছাৰ্ফেচ এৰিয়াটো লিখিবা, লগতে ওপৰৰ চাৰ্কুল তলৰ চাৰ্কুলৰ এৰিয়া, এটা চাৰ্কুলৰ এৰিয়া কি পাই আৰ স্কোৱাৰ, চ' 2 পাই আৰ স্কোৱাৰ হৈ যাব, এইটো আমাৰ কি হ'ব টোটেল ছাৰ্ফেচ এৰিয়া যিটো আমাক ইয়াত দিয়া আছে। তো এতিয়া চোৱা আমি ইয়াত ইউজ কৰিম টোটেল ছাৰ্ফেচ এৰিয়া ফৰ্মুলাটো 2 পাই আৰ এইচ প্লাছ 2 পাই আৰ স্কোৱাৰ হ'ল, এইটো আমাৰ কি হয় টোটেল ছাৰ্ফেচ এৰিয়া, ইয়াৰ মানটো আমাক দিয়া আছে 968। আচ্ছা ইয়াত চোৱা কমন ল'ব পাৰি নেকি, 2 পাই আৰ কমন ল'ব পাৰোঁ, তো মই 2 পাই আৰ কমন ল'ম, 2 পাই মানে 22/7 আৰু আৰ মানে কিমান দিয়া আছে 7, ব্ৰেকেটত কি থাকি যাব 2 পাই আৰ কমন ল'ব আছে, এইচ থাকি যাব যিটোৰ মান আমি উলিয়াব লাগে, প্লাছ ইয়াত কি থাকি যাব 2 পাই আৰ দুটা আছিলে, এটাটো মই কমন ল'লোঁ, তো এটা আৰ থাকি যাব মানে 7 থাকি যাব হ'ল। এতিয়া চোৱা কেঞ্চেল আউট কৰা, 7 7 কেঞ্চেল, 11 পৰা কাটিব পাৰোঁ আমি, চোৱা 11 পৰা, 11 2 জাৰ 22, 11 8 জাৰ 88 হ'ল,
তো 88 পালোঁ 96ৰ পৰা 88 মাইনাছ কৰা 8 পাবা 8টো ঠেলি দিলে 88 হ'ব আকৌ 11 8 জাৰ 88 নেক্সট এইটো চোৱা 2 2 জাৰ কিমানটো 4 নহয় জানো 4 দি কাটি দিয়া 22 বাৰ 4 দুগুণা 4 দুগুণা তো ইয়াত কি থাকিলে একো নাই অকল কি থাকিলে h + 7 সমান কি থাকিলে 22 তো hৰ মানটো উলিয়াবলৈ হাতটো এফালে ঠেলি দিয়া মাইনাছ হৈ যাব কিমান হ'ব 15 তো আমাৰ হাইট কিমান আহিব 15 সেন্টিমিটাৰ ঠিক আছে সিম্পল অঁ 98 টো চোৱা সিম্পল এটো সিম্পলিফাই কৰিব লাগে আচ্ছা ইয়াত চোৱা এটো ব্ৰেকেটটো আমি আগত সলভ কৰিম ঠিক আছে 1/3 পাৱাৰ কি মাইনাছ আছে পাৱাৰ কিটো নেগেটিভত ৰাখিব নালাগে সদায় আমি পজিটিভ বনাব লাগে তো পাৱাৰ যদি নেগেটিভত থাকে আমি কি কৰিম পজিটিভ বনাবলৈ এটো ৰিভাৰ্স কৰি দিব লাগে নাম্বাৰটো ফ্ৰেকশন যেটো আছে ৰিভাৰ্স কৰি দিয়া 1/3 টো 3/1 হৈ যাব তেতিয়া পাৱাৰটো কি হৈ যাব -2 +2 হৈ যাব প্লাসটো আমি নিলিখো আৰু চোৱা ফ্ৰেকশনৰ তলত 1 কেতিয়াও নিলিখে মানে 3 স্কয়াৰ হৈ যাব এটো কি হৈ যাব 3/1 মানে 3 স্কয়াৰ হৈ যাব মাইনাস 1/2 মানে 2/1 2/1 মানে 2 আৰু পাৱাৰ কি আছে 3 হৈ যাব হল আৰু এফালে ডিভাইড 1/4 টো কি হৈ যাব ৰিভাৰ্স কৰি দিলে 4 স্কয়াৰ হৈ যাব উল্টাই দিলে পাৱাৰটো পজিটিভ হৈ যায় মানে এটা 3 স্কয়াৰ মানে চোৱা 9 2 কিউব 2 ক 3 বাৰ পূৰণ কৰিলে 8 আৰু এফালে 4 4 গুণ 16 তো 9 ৰ পৰা 8 গলে 1 ডিভাইড 16 মানে 1/16 হ'ব হল এইটো চোৱা ইয়াত চোৱা বেস সেম আৰু বেস সেম হলে যদি মাল্টিপ্লাইড থাকে যেনেকৈ চোৱা সাপোজ মই কলো 2 পাৱাৰ 2 * 2 পাৱাৰ 3 বেস সেম আৰু পূৰণ তেতিয়া আমি কি কৰিম বেস এটা লিখি কিনি ওপৰৰ ঘাত কেটা আমি পাৱাৰ কেটা প্লাস কৰো 2 3 5 এনেকৈ ইয়াতো সেম কনসেপ্ট বেস সেম সেম আৰু ইনটু হৈ আছে মানে বেসটো -3 টো মই লিখি ললো ওপৰটো প্লাস হৈ যাব m + 1 আৰু কি আছে 5 প্লাস হৈ যাব তো কিমান হ'ব m + 6 হৈ যাব m + 6 সমান এফালে কি আছে -3 পাৱাৰ 7 এতিয়া চোৱা বেস সেম সেম আৰু সমান চিন আছে তো যদি বেস সেম আৰু সমান চিন থাকে পাৱাৰ কেটাও কি হৈ যাব সমান হৈ যাব মনত থবা তো m + 6 টো কাৰ সমান হৈ যাব 7 ৰ ইয়াৰ পৰা m ৰ মান 6 টো এফালে গুচি গলে মাইনাস হৈ যাব মানে 1 আহি যাব হল লাস্ট কোৱেশ্চন তো চোৱা লাস্ট একেবাৰে লাস্ট ইয়াত কৈছে মাস অফ এ আৰ্ট মানে আৰ্টৰ যেটো মাস দিয়া আছে ইমান কেজি আৰু মাস অফ মুনৰ ইমান হোৱাট ইজ টোটেল উলিয়াব হলে আমি কি কৰিব লাগিব প্লাস কৰি দিব লাগিব সিম্পলি 5.97 * 10 পাৱাৰ 24 প্লাস এফালে কি আছে 7.35 * 10 পাৱাৰ 22 সো প্লাস কৰিব লাগে কিবা কমন লও পাৰো নেকি চোৱা 10 ৰ পাৱাৰ 24 10 ৰ পাৱাৰ 22 তো মই ইয়াৰ পৰা 10 ৰ পাৱাৰ 22 কমন লও পাৰো ন কাৰণ 10 ৰ ঘাত 22 ইয়াতো আছে তো ইয়াত কি থাকিলে 5.97 * 10 ৰ পাৱাৰ 24 ৰ পৰা মই 10 ৰ পাৱাৰ 22 লৈ ললো আৰু দুইটা থাকিলে মানে 10 স্কয়াৰ থাকি গল ইয়াত প্লাস এটো 10 ৰ পাৱাৰ 22 টো মই লৈ ললো কি থাকিলে অকল 7.35 এতিয়া চোৱা 10 পাৱাৰ 22 ব্ৰেকেটত এটো 5.97 * 10 স্কয়াৰ ইয়াত পইণ্টটো আছে পইণ্টটো যদি মই গুছাই দিও তলত কি আহি যাব 5.97 * 10 স্কয়াৰ হয় না নহয় এই পইণ্ট কেইটাৰ আগত আছে দুটাৰ আগত আছে যদি মই পইণ্ট গুছাও 597 হৈ যাব আৰু দুইটাৰ আগত পইণ্ট মানে তলত 100 আহি যাব ইনটু এফালে 10 স্কয়াৰ মানে তো 100 হয় এটো কাটি যাব না যাব তাৰ মানে এই পইণ্টটো গুছালে 100 কাটি যাব তো কি থাকি যাব 597 থাকি যাব আৰু এফালে তো 7.35 সিঙ্গেল কে আছে তো এটা আমি প্লাস কৰিব লাগে 597 লগত আমি 7.35 প্লাস কৰিব লাগে তো প্লাসত কি হয় পইণ্টটো সিধাকে পাতিব লাগে হা ইয়াত পইণ্ট নাই মানে লাষ্টত আছে এটো পইণ্টটো সেম হ'ব লাগে তো প্লাস কৰা 5 3 7 7 14 1 9 1 10 হৈ গল 0 এও কৰিলে বাস ইমান পালো আমি 604.35 আৰু ইনটু কিমান 10 পাৱাৰ 22 অপচনত আছে নেকি এটো চোৱা 604.35 * 10 এইটো মিলিছে চোৱা তো ফার্স্ট অপশনটো আমাৰ কারেক্ট आंसर ঠিক আছে টোটাল চোৱা 25টা কোৱেশ্চন আছিল মই গুটে কোৱেশ্চন কৰাই দিলো নেক্সট এনেকে আৰু মই মানে নিজে নহলে বনাই কিনি মই নেক্সট কোৱেশ্চন সেট কৰি কিনি ভিডিও দিম নহলে প্ৰিভিয়াস ইয়াৰ পেপাৰ পালে হেতু দি সলভ কৰাম ঠিক আছে থ্যাংক ইউ